বাৰেপতি লাইভত আহি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীক কনফিউজ কৰি আছে মুখ্যমন্ত্ৰীয়ে। এবাৰ যদি এপিএছচিৰ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি নিশা লাইভত আহি ঘোষণা কৰিছে, এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। আন কেতিয়াবা আকৌ লাও পাতৰ তলত থকাৰ দৰে চৰকাৰো ৰাইজৰ তলতীয়া বুলি সেই কথা উঠাই লোৱা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। তাৰ কেইদিনমানৰ পাছত আকৌ শুকুৰবাৰে সন্ধিয়া লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে এডিআৰিৰ নিয়মতে পৰীক্ষা অনুষ্ঠিত হ'ব যদিও মেইনছ আৰু ভাইভা থাকিব, যিটো সদ্যহতে এপিএছচি বা ইউপিএছচি লেভেলৰ পৰীক্ষাসমূহতহে দেখিবলৈ পোৱা যায়। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। কিন্তু একেগৰাকী মুখ্যমন্ত্ৰীৰ সিমানতে অন্ত নপৰিল তুগলকি কাণ্ড। শনিবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে দিয়া এই ফেচবুক পোষ্টটোলৈ ভালদৰে মন কৰক, য'ত মুখ্যমন্ত্ৰীয়ে লিখি কয়, এডিআৰি পৰীক্ষাৰ আৰ্হি সলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামতক স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে পৰীক্ষা আৰ্হিটো যোৱা বছৰৰ দৰেই থাকিব। এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা হ'ব। মুখ্যমন্ত্ৰী মহোদয়, পৰীক্ষা যদি অনুষ্ঠিত কৰিবলৈ মন নাই অথবা স্বচ্ছ নিকা নিযুক্তি দিব নোৱাৰে, তেন্তে বাদ দিয়ক, নালাগে পৰীক্ষা পাতিব। বিপৰীতে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষালৈ মাজত মাথো 2টা মাহ থকাৰ অৱস্থাত এনেদৰে কিয় পৰীক্ষাৰ্থীসকলক কনফিউজ কৰে মুখ্যমন্ত্ৰী মহোদয়? এইগৰাকী মুখ্যমন্ত্ৰীৰ মুখৰ বাক্যৰ পৰা স্পষ্ট যে এতিয়াও স্বচ্ছ আৰু নিকা নিযুক্তি দিয়াৰ ক্ষেত্ৰত সচ্ছল বা সক্ষম হৈ উঠা নাই বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰীৰ মুখৰ পৰা স্পষ্ট নিবনুৱাৰ ভয়াৱহ ছবিখন। প্ৰায় 3000 পদৰ বাবে আবেদন কৰিছে 11 লাখ চাকৰি প্ৰত্যাশীয়ে। 2100 পৰীক্ষা কেন্দ্ৰত সমানে গুণগত মানদণ্ড ৰক্ষা কৰি পৰীক্ষা অনুষ্ঠিত কৰাটো সহজ নহয়। কোনো কেন্দ্ৰত ভাল কোৱালিটিৰ পৰিদৰ্শক নাথাকিবও পাৰে। প্ৰশ্নকাকত ফাদিল হোৱাৰো আশংকা কৰে মুখ্যমন্ত্ৰীয়ে। সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা বুলি যেন অকপত স্বীকাৰ কৰি পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 7000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী, আৰু সেই শিতানত 3700 পোষ্ট আছে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম, এটা পৰীক্ষা কেন্দ্ৰত যদি 500তকৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ, আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব, আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে। যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম, কৰবাত ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে, কৰবাত লিকেজ থাকিব পাৰে, কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে। বোলো মিঠাই আছে এটা, মাখি আছে এজাক। এটা তিল 7টা ভায়েকে ভগাই খাব পাৰি, এটা চাকৰি 7টা ভায়েকে ভগাই খাব নোৱাৰি। মুখ্যমন্ত্ৰীক উভতি ধৰিলে শিক্ষক ভিক্টৰ দাসে। তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালী নিবনুৱা।
তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালী কি নিবনুৱা পোষ্ট আছে ইগিতা বোলে মিঠাই আছে এটা বোলে মাখি আছে একজাক বোলে মিঠাই আছে এটা মাখি আছে একজাক বোলে এটা তিল 7টা ভাইকে ভগাই খাব পাৰি এটা চাকৰি 7টা ভাইকে ভগাব নোৱাৰি নহয় তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষা এটা সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰা বুলি অকপট স্বীকাৰোক্তি প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰে ভিক্টৰ দাসে এছএছসি সিজিএল সিএইচএসএল এমটিএস যিকোনো এক্সাম অল ওভাৰ ইণ্ডিয়াত প্ৰায় 25 লাখ 30 লাখ ষ্টুডেণ্টে দিয়ে একেটা ষ্টেণ্ডাৰ্ডে মেইনটেইন কৰিব পৰা যায় একেটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পৰা যায় কিয় কৈছো আকৌ এবাৰ মনত পেলাই দিম প্লিজ লিখি থৈ দিব সম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহব পাৰে কৰবাত ইনভিজিলেটৰজন ভাল কোৱালিটিৰ নহব পাৰে পৰীক্ষা কেন্দ্ৰত যেতিয়া পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ভাল কোৱালিটিৰ নহব পাৰে পৰীক্ষা কেন্দ্ৰত যেতিয়া পৰীক্ষা পাতিব আমাৰ অসম চৰকাৰে তেতিয়া ইনভিজিলেটৰজন ভাল কোৱালিটিৰ নহব পাৰে কেনেকুৱা ধৰণৰ এটা প্ৰশ্ন কৰবাত লিকেজ থাকিব পাৰে পেপাৰ লিক হোৱাৰ সম্ভাৱনা পেপাৰ বনোৱাৰ আগতে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰি ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব কৰবাত ইজনে সিজনক সহায় কৰিব পাৰে সমান মাৰ্কস পাব পাৰে যেটো মই অলৰেডি আগতে কৈছো yes or no পৰীক্ষা 2100 চেণ্টাৰত পাতিবটো নালাগে প্ৰথম কথা ঠিক আছে তাৰে খুব এটি সুন্দৰ প্ৰচেষ্টা প্ৰিলিমছ মেইনছ আৰু ভাইভা হ'ব লাগে আমিও বিচাৰো কিন্তু আগতে ক'ব লাগে হঠাৎ ৰাতি সপোন দেখি কিনে কৈ দিব নালাগে আমিও বিচাৰো হ'ব লাগে 100% হ'ব লাগে কিয় হ'ব নালাগে তোমাৰ ভিক্টৰ সেনা বিচাৰে নাই যে প্ৰিলিমছও হওক মেইনছও হওক ইন্টাৰভিউ হওক লাগা হলে স্কিল টেষ্টও হওক সি যাতে ভুৱাকে এখন কম্পিউটাৰ সাৰ্টিফিকেট দেখাব নোৱাৰে হেইটো হওক ভিক্টৰ সেনা বিচাৰে নে নিবিচাৰে আমিও বিচাৰো কিন্তু আগতীয়া আগজাননী হ'ব লাগে ধুমুহাৰ দৰে আহিব নালাগে আমিও প্ৰেসাৰ কুকাৰ এটা আছে তাতে পানী দিছো চাউল নিদু কিন্তু ভাত হৈ যাব বস্তুটো এনেকুৱা যে প্ৰেসাৰ কুকাৰ আছে তাতে পানী দিছো চাউল নিদু কিন্তু ভাত হৈ যাব হবনে प्रेशर कुकर है चावल नहीं देगा भात हो जाएगा बुझी पता है कि नहीं पता है बे विक्टर सेना 7000 কিবা ডাউট আছে নেকি আজিৰ মন্তব্যটোত আল্টিমেট কথাটো হৈছে ডাইৰেক্ট কৈ দিলে হল হয় পৰীক্ষাটো যোৱাবাৰৰ দৰে পাতিম ঠিক আছে সালে বেৰে কুবাব নালাগিছিলে পৰীক্ষাটো যোৱাবাৰৰ দৰে পাতিম কিন্তু যোৱাবাৰৰ দৰে ডাইৰেক্টলি পাতিম বুলি ক'লে যে কি হল হয় ভিক্টৰ সেনা খুদি থকা প্ৰশ্নবিলাকৰ দৰে হৈ গল হয় সালে বেৰে কুবা একদম মানে বিভ্ৰান্ত এটা সৃষ্টি কৰিব বিচাৰিছিলে ইপিনে এইবোৰ বিতৰ্কৰ মাজতে শনিবাৰে পুৱা পৰীক্ষাৰ আৰ্হিটো যোৱা বছৰৰ দৰে থাকিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনহাতে ফেচবুক যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে তেওঁ লিখি কয় তৃতীয় চতুৰ্থ বৰ্গৰ 14000 পদৰ বিপৰীতে 18 লাখ আবেদনকাৰী নিবনুৱা যুৱক যুৱতী তিনিখলপীয়া বাছনি পৰীক্ষাৰ জৰিয়তে ভালৰো ভাল প্ৰাৰ্থীজন বাছনি কৰাৰ সিদ্ধান্ত অৱশেষত প্ৰত্যাহাৰ কৰিলেও চৰকাৰ আৰু মুখ্যমন্ত্ৰীজনে চাকৰি লাভৰ বাহিৰত থকা বৃহৎ সংখ্যক নিবনুৱাৰ কৰ্মসংস্থাপনক লৈহে বেছি মাথা মৰাৰ প্ৰয়োজন ৰাজ্যখনৰ বাবে ই এক জ্বলন্ত অগ্নিপিণ্ড এমুঠিমানক চৰকাৰী চাকৰি দিয়াতেই চৰকাৰৰ দায়িত্ব শেষ নহয় এই বেকাৰত্বৰ অৱসানৰ বাবে উৎপাদনমূলক কৰ্মসংস্থাপনৰ বিকল্প নাই চৰকাৰী চাকৰি কেইটামানক লৈ চৰকাৰখনে যিমান জয়ঢুল কুবাই তাৰ বিপৰীতে কৃষি পশুপালন মীন উদ্যোগ খণ্ডকে ধৰি অন্যান্য আত্মসংস্থাপনমূলক খণ্ডৰ প্ৰতি নিবনুৱা যুৱক যুৱতীসকলক উৎসাহিত কৰাৰ কোনো পদক্ষেপ নাই 1 লাখ যুৱক যুৱতীক 2 লাখ টকাকৈ আৰ্থিক অনুদানৰ জৰিয়তে আত্মসংস্থাপনৰ যিখন আঁচনি ঘোষণা কৰা হৈছিল তাৰ ওপৰত অধিক জোৰ দিয়াৰ সলনি চৰকাৰী চাকৰি কেইটাক লৈহে নিবনুৱা যুৱক যুৱতীক আগ্ৰহী কৰি তুলিব খোজা হৈছে
ইমান বৃহৎ সংখ্যক নিবনুৱাক বেকাৰত্ব অৱস্থাত ৰাখি চৰকাৰে সফলতাৰ জয়গান গোৱাৰ অৰ্থ নাই। যোগ্যজনক চাকৰিৰ বাবে বাছনি কৰি উলিয়াওক, কিন্তু যিসকল তাৰ বাহিৰত ৰৈ যাব সেই লক্ষ লক্ষ নিবনুৱাৰ জীৱন জীৱিকাৰ কথাও দকৈ ভাবক। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট নাও।